সমাগত পঞ্চায়ত নিৰ্বাচন হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ মাজত দেখা গৈছে ব্যাপক তৎপৰতা মনোনয়ন দাখিলৰ বাবে প্ৰাৰ্থীসকলে হাজো উন্নয়ন খণ্ড আৰু হাজো ৰাজচক্ৰত পুৱাৰে পৰাই শাৰী পাতি ৰৈ থকা পৰিলক্ষিত হৈছে প্ৰাৰ্থীসকলে নিজৰ সমৰ্থকসহ মনোনয়ন দাখিল কৰি ৰাইজক প্ৰতিশ্ৰুতি দিয়াটো পৰিলক্ষিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে সদস্যসকলে হাজো উন্নয়ন খণ্ডত আৰু আঞ্চলিক সদস্যসকলে হাজো ৰাজচক্ৰত নিজৰ মনোনয়ন দাখিল কৰে নমস্কাৰ মোৰ নাম শ্ৰী মৌচুমীদা মই মধ্য শুৱালকুছিৰ পৰা উঠিছোঁ কাউন্সিলৰ কোন দলৰ পৰা পাৰ্টিচিপেট কৰিছে আপুনি তৃণমূল কংগ্ৰেছৰ বিজেপি দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰি আছে মুন্না লগতো কওক বাইদেউ আপোনাৰ কথা পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী সুনীতি দাস মই ৰামদিয়া মঙালদৰৰ পৰা ৮ নম্বৰ ৱাৰ্ডৰ পৰা আহিছোঁ মই মানে কংগ্ৰেছ দলৰ পৰা আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ হিচাপে উঠিছোঁ মোৰ প্ৰতিদ্বন্দ্বী বৰ্তমান কোনো নাই মানে আপুনি জিকিবই নেকি এতিয়া নেকি মই সম্পূৰ্ণ আশা কৰিছোঁ জয় হ'ম বুলি হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক